ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ৰাতিপুৱা উঠিলোঁ 9টা বজাতে, কিন্তু গাড়ী ধোঁতে 11টা বাজি গ'ল। বৰ্তমান 11:10 হ'ল। তো এতিয়া অনলাইন আহিছোঁ, কিন্তু ঘৰতে আছোঁ, যোৱা নাই। যাতে বুকিং আহক, উঠাম। যদি 5 মিনিটমান ৰখি চাম, যদি ভাড়া নাহে তো চিধা মাৰ্কেট যাম আৰু মাৰ্কেটত লগ পাম। তো এতিয়া ইয়াতে সমাপ্ত কৰিছোঁ, চিধা মাৰ্কেট। মাৰ্কেটত অহা আধা ঘণ্টা বেছি হৈ গ'ল। তো ভাড়া নাই। এতিয়া এটা লাগিছে ৰেপিডত। তো আছে লখৰা ফালে। তো যাওঁ, কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ। বেলতলা ফালে যাব চাগে। সেইটো কাৰণে ফাৰ্ষ্ট কাষ্টমাৰটো মিছ কৰিব নালাগে। তো জল্দি যাওঁ, অলপ গৈ পেলাই পিক আপ কৰোঁ। গাইজ, বতৰটো কিন্তু ভাল হৈছে এতিয়াহে। মানে ৰাতিপুৱা এক্সট্ৰা গৰম মাৰিছিল, এতিয়া অলপ ঠাণ্ডা পেলাইছে। যাতে বৰষুণ আহক। বৰষুণ আহিলে মানে 3-4 ঘণ্টাত ধুনীয়া হাজিৰা হৈ যায় গাড়ী ভাড়াটো। তো যি নহওক, গৈ পেলাই কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। এইটো আছোঁ বৰ্তমান বেহৰবাৰী, এইখিনি বেহৰবাৰী ব্ৰিজ হয় এখন। তো আছে লখৰা ফালে। তো যাওঁ, মই ড্ৰপ কৰি দেখাই আছোঁ। এইটো হৈছে ষ্টেট বেংক আৰু এইটো হৈছে জয়ানগৰ। তো ইয়াতে সেই কাষ্টমাৰটোক ড্ৰপ কৰালোঁ। বুকিংটো কমপ্লিট। তো এইটোত মানে লোকচান হ'ল। 7 কিলোমিটাৰ আছিল। 7 কিলোমিটাৰত 94হে দিছে, যি নেকি 110 টকাৰ ওপৰত হ'ব লাগে। তো যি নহওক, মানে কাষ্টমাৰটো আহি ড্ৰপ কৰালোঁ, ফাৰ্ষ্ট বুকিংটো বহনি কৰালোঁ, সেইটো হ'ব আৰু। তো নেক্সট বুকিংটোতে কিমান দেৰি কৰি দিয়ে সেইটো চাওঁ। এইপিনে আহি আছে বৰষুণ, আৰু বুকিংটো কমপ্লিট কৰা যাব ওলাইছিলোঁ বুলি বেলতলা ফালে যাওঁ। তো তেনেকুৱাতে ভাড়া এটা আহিল ৰেপিডত, আছে বজাৰৰ ফালে। তো যাওঁ, গৈ পেলাই পিক আপ কৰোঁগৈ। তেওঁ ৰুক্মিণী গাঁও ফালে যাব, শ্বৰ্ট ভাড়া হয়। তো গৈ পেলাই সোনকালে গৈ পিক আপ কৰোঁ। বৰষুণ মানে খানাপাৰা ফালে বৰষুণ, কিন্তু এইফালে নাই। যাতে এচিডে বৰষুণ আহক দোৱা কৰিছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো ভাড়াত পাইছোঁ 70 টকা। তো ৰুক্মিণী গাঁও আহিছে 1.1 কিলোমিটাৰ, মানে 1.5 কিলোমিটাৰ নহয়। তো আহি পেলাই এইটো ঘৰত ড্ৰপ কৰালোহি। তো ইয়াতে বহিছোঁ, কাৰণ এনেই ঘূৰি পকি লাভ নাই। তো ইয়াৰ পৰা ভাড়া এটা লৈ যাম। সদায় যেনেকৈ চলাম তেনেকৈ চলাম। বৰ ধুনীয়া ভাড়া এটা উঠাইছোঁ, যাতে ভাড়াটো কেঞ্চেল নকৰে। তো জল্দি যাই গৈ পেলাই পিক আপ কৰোঁগৈ, কাৰণ মই ড্ৰপ কৰি আছোঁ। ইমান ধুনীয়া ভাড়া। তো যাওঁ জল্দি। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে ৰুক্মিণী গাঁও। ভাড়াটো আছিল মানে 400 মিটাৰ পিক আপ, 500 মিটাৰ ড্ৰপ, টোটেল 1 কিলোমিটাৰ নহয়। তো সেইটো কাৰণে ভাড়াটো জল্দি গৈ উঠাইছিলোঁ। তো এইটো ভাড়াত 70 টকা পালোঁ। তো এতিয়া ভাড়াটো আহিছে চব পল্টন বজাৰ ভাড়া। 4টা আহিল, 4টা পল্টন বজাৰ, আৰু মই নাযাওঁ পল্টন বজাৰ। তো শ্বৰ্ট ভাড়া বিচাৰি আছোঁ, যোনটো ভাড়া শ্বৰ্ট ভাড়া আহিব সেইটো উঠাই দিম। লাইন মানে বহুতেই বেয়া আজি। আধা ঘণ্টা বহিলোঁ। আধা ঘণ্টা বহাৰ পিছত ভাড়া এটা উঠাবলৈ পাৰিছোঁ। ভাড়া মানে আহি আছে, কিন্তু উঠাবলৈ পোৱা নাই। ইমান ৰাইডাৰ আহিছে। তো এটা উঠাইছোঁ, গৈ আছোঁ পিক আপ কৰিবলৈ। ক'ত যায় ইমান নাজানো, কাৰণ ভাড়া অভাৱতে উঠাইছোঁ। জল্দি যাই পিক আপ কৰোঁগৈ। ভাড়াটো কমপ্লিট হ'ল। তো এইটো ভাড়াত পাইছোঁ 94। লোকচান হৈছে, মানে ভাড়া নাই কাৰণে উঠাই আছোঁ আৰু। তো আৰু চাওঁ কিমান টাইমৰ পিছত ভাড়া দিয়ে। আজি বহুত বেয়া লাইন হৈছে। কালি যদিও বেয়া হৈছিল, লাষ্টত ভাল হ'ল, কিন্তু আজি দেখোন বহুত বেয়া হৈছে। চাওঁ সন্ধিয়ালৈকে চলাই কিমান হয়। এটা ভাড়া লাগিছে ৰেপিডত। তো যাওঁ, কাষ্টমাৰজন অলপ দূৰত আছে। মই ড্ৰপ কৰি পেলাই ক'ম এইটো ক'ত গৈছোঁ। আৰু তো মানে এই মই য'ত আহিছোঁ সেইফালে আছে, আৰু ভাড়া নাই কাৰণে তুলিবলগীয়া হৈছে যায় তাই ভাড়া। এতিয়া ভাবিছোঁ যি ভাড়া আহে তাকে তুলিম। পল্টন বজাৰ চাই নাথাকোঁ আজি। যাওঁ জল্দি গৈ পিক আপ কৰোঁগৈ। এইটো হৈছে দক্ষিণ গাঁও, আৰু কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোহি। তো ভাড়াত পাইছোঁ 82, যি নেকি পচন্দ ভাড়া নহ'ল। মানে একচেপ্ট কৰোঁতে শ্বৰ্ট ভাড়া আছিল, আৰু যেতিয়া কাষ্টমাৰৰ ওচৰত গৈ পেলাই OTP লৈছোঁ, তাৰপিছত তেওঁ কৈছে এইটো নহয়, লোকেশ্যন চেঞ্জ কৰিছে, মাথা কাম দিয়া নাই। তো এই কিছুমান মানুহে যে ড্ৰাইভাৰবিলাকে মাল খাই লয়, এইবিলাক কাৰণতে মাল খাই লয়, এনেই নেখায় নহয়। এতিয়া আমি নেখাওঁ, ঠাণ্ডা মগজত থাকোঁ, তেওঁ গৰম হৈ যায় মগজটোত। তো যি নহওক, কাষ্টমাৰটো ড্ৰপ কৰালোঁ, কথাটো বেয়া হৈ গৈছে। আৰু পাহাৰৰ ওপৰত আহিবলগীয়া হ'ল, নাহোঁ আজি, ফাৰ্ষ্ট আহিছোঁ বুঢ়া মানুহৰ কাৰণে। তো এতিয়া আকৌ ভাড়া লাগে নালাগে বাৰু। 1 ঘণ্টা হ'ল বহি থকা, 1 ঘণ্টা। 1 ঘণ্টা মূৰত এটা ভাড়া উঠাইছোঁ ৰেপিডত।
তো আছে পিছফালে। তো যাওঁ পিক আপ কৰোঁগৈ, মানে ইচ্ছা নাইকিয়া হৈ আছে গাড়ী চলোৱাৰ। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ। ড্ৰপ কৰি কৈ আছোঁ এইটো ভাড়া ক'ত গৈছে, কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে ফিজিক্সৱালা, য'ৰ গণেশগুৰিৰ আগত আছে। এইটো বুকিং কমপ্লিট। এইটোত পাইছোঁ 101 টকা, কাষ্টমাৰজনে দি থৈ গৈছে 105 টকা। তো ইয়াত ৰখি নাথাকোঁ, চিটি চেণ্টাৰ আগফালে যাওঁ, নহ'লে বেক চাইডে অকণ ৰখি চাওঁ। যদি ভাড়া লাগে লাগিল, নালাগিলে আগফালে যাম। আহি পালোঁহি চিটি চেণ্টাৰ ফ্ৰণ্টৰ চাইডে। মানে ইয়াত আহি পেলাই এটা ভাড়া লাগিছে। বেক চাইডে 15 মিনিট বহিলোঁ, ভাড়া নাই। তো সেইটো কাৰণে আগফালে আহি গ'লোঁ। ইয়াত ভাড়া লাগিলে বেলতলা ফালে যাব। কাষ্টমাৰটো অকণমান আগত আছে, গৈ পিক আপ কৰিমগৈ। মই ড্ৰপ কৰি কৈ আছোঁ কিমান পাইছোঁ। এইটো হৈছে বেলতলা তিনিআলি। তো সেইটো চাইডে কাষ্টমাৰটোক ড্ৰপ কৰালোঁ। তো এইটো ভাড়া কমপ্লিট। তো এইটোত পাইছোঁ 89, মানে চিটি চেণ্টাৰৰ পৰা আহিছে ইয়াত বেলতলা তিনিআলি। তো বেয়া হোৱা নাই। তো এতিয়া আৰু 3-4টা ভাড়া মাৰিম আৰু গুচি যাম, যি ইনকম হয় আৰু। কাৰণ লাইনটো বেয়াই, তেওঁ চলাই আছোঁ আৰু। এইফালে এইটো বেলতলাত আজি কিমান গাড়ী কম চাওক, মানে পূৰা ফাঁকা হৈ আছে গাড়ীবিলাক। তো তেওঁ মানে ভাড়া উঠাব পৰা নাই আমি। বেলতলাত গৈ থকা 5 মিনিট হ'ল, এটা ভাড়াও লাগিছে। মানে নোযোৱা জেগাতো যাবলগীয়া হৈছে ভাড়া অভাৱত আজি। তো মোৰ আজিয়ে কালিয়ে কি হৈছে নাজানো, ইমান ভাড়া নাই। তো চাওঁ এতিয়া এইটোক লৈ যাওঁ, পিক আপ কৰোঁগৈ আগত, গৈ পেলাই ড্ৰপ কৰি আকৌ 2-3টা ভাড়া মাৰিবই লাগিব, তেতিয়াহে ইনকমটো হ'ব। তো যাওঁ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে বেহৰবাৰী। এইটো ভাড়াত পাইছোঁ 75, আৰু ডিষ্টেঞ্চটো বেছি নহয়, 3.5 কিলোমিটাৰ আছিল। তো এইটো কমপ্লিট কৰালোঁ। তো ভাবিছোঁ বৰ্তমান আন্ধাৰ হ'ব হৈছে। মই ভাবিছোঁ এতিয়া যিকেইটা ভাড়া মাৰিম ৰেকৰ্ড নকৰোঁ, লাষ্টত মই এণ্ডিঙত দেখাই দিম যে কিমান টকা ভাড়া মাৰিলোঁ। কাৰণ এতিয়া ভাড়া যিকেইটা আহিব জল্দি মাৰিব লাগে। তো সেইটোৱে কৰিছোঁ। আজি ইনকমটো হৈছে, মানে অফলাইন ভাড়া 3টাই মাৰিছোঁ, তাৰ ওপৰত মৰা নাই। এটা 100 টকীয়া, এটা 150 টকীয়া, আৰু এটা 70 টকা। আৰু যিটো মই ৰেপিডত মাৰিছোঁ, ৰেপিডৰ স্ক্ৰীণত লগাই দিম। আজি কিমান মাৰিছোঁ আপোনালোকে চাই ল'ব। তো আজিলৈ ইমানেই। বাই বাই।